Morning everyone, welcome to my YouTube channel and Facebook page Manjit Tati Creation. Aru আজি মই এটা ব্লগ দিছো একনে ব্ৰডকাষ্ট কৰা নাই অকমান বতৰো বেয়া আৰু ফ্যামিলিও আছে লগত আৰু মই এটা নতুন আপডেট দিছো এয়া মোৰ পিছফালে দেখিছে এটা নতুন ট্ৰি হাউস বনাবলৈ গৈ আছো আৰু এয়া হগল মনোহৰ ৰিজৰ্টৰ আপুনি গম পাইছে যে বাগানত আমি টি টুৰিজমৰ ওপৰত গুৰুত্ব দিছো আৰু আমাৰ অলৰেডি মাচান আছে টি মাচান আৰু ইয়াত আমি এতিয়া ট্ৰি হাউস বনাই আছো এতিয়া বৰ্তমান এটা বনোৱা হৈছে আৰু ফিউচাৰত আৰু বনোৱা হ'ব তো আপোনালোকে দেখিছে এখন ৰিজৰ্টৰ আমি এন্ট্ৰেন্স ট্ৰি হাউসৰ আমি শৰ্টকাট ৰাস্তা আমি ৰিজৰ্টৰ পৰা এইফালে দি বনাম তো এই বছৰ এখিনি ওয়াকিং হৈ যাব তো আপোনালোকে ডিব্ৰুগড়ত নতুনকৈ এটা ভাইব পাব যে বাগানৰ মাজত টি টুৰিজম কৰিবলৈ আহিব বাগানৰ মাজত একাপ চাহ খাবলৈ হ'লে আপুনি চাংমাচান আছে চাংমাচান হৈ গ'ল আপোনালোকে অলৰেডি ভিডিঅ' দেখিছে মোৰ বহুত কেইটা ভিডিঅ' বহুত গেষ্ট আহিছে ইয়াত চাংমাচান আৰু এতিয়া আমি এই ট্ৰি হাউস নতুনকৈ বনাই আছো আৰু এই ট্ৰি হাউস আপোনালোকে অতি সোনকালে আৰু এক মাহমানৰ ভিতৰতে হৈ যাব আৰু দেখিছে এতিয়া বাগানৰ গ্ৰীনাৰী পৰিৱেশ আৰু টি টুৰিজমৰ ওপৰত যিহেতু মনোহৰ ৰিজৰ্টে বহুত গুৰুত্ব দিছে আৰু আপোনালোকে আহিব পাৰে টি গাৰ্ডেন এক্সপ্ল'ৰ কৰিবৰ কাৰণে আৰু লগতে টি প্ৰচেছিং আপোনালোকে চাব পাৰিব মনোহৰী গাৰ্ডেনৰ পৰা আৰু সকলোকে স্বাগতম জনাইছো যদি তেওঁলোকে আহিব বিচাৰে যে মানে চাহপাত কেনেকৈ বনায় আমাৰ অসমত বাগানত দেখিছে চাহৰ কাৰণে বিখ্যাত আৰু এই চাহৰ পৰা বিভিন্ন ধৰণৰ চাহ মনোহাৰী এক্সপৰ্ট কৰি আহিছে আৰু হাইয়েষ্ট কোৱালিটিৰ টি গোল্ড টি আপোনালোকে জানে গোল্ড টি এক্সপৰ্ট কৰিছে প্ৰায় 1,15,000 টকাত চেল কৰা হৈছে আৰু এতিয়া চাহ নতুনকৈ এতিয়া এপ্ৰিলৰ পৰা আমাৰ প্ৰডাকশ্যন ফুল ফ্লেজত হৈ যাব এতিয়া দেখিছে গোটেই বাগান গ্ৰীনাৰী কিমান ধুনীয়া পৰিৱেশ দেখিছে এতিয়া চাহপাত একদম চাৰিওফালে ধুনীয়া গ্ৰীণ হৈ ওলাইছে আৰু এই গ্ৰীণ চাহপাতৰ মানে প্ৰচেছ কেনেকৈ হয় সেইটো যদি চাব বিচাৰে আমাৰ ইয়াত অপশ্যন আছে ফেক্টৰী ভিজিটৰ অপশ্যন আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰে কল কৰিবলৈ ৰিচিপশ্যনৰ নম্বৰটো আপোনালোকে কল কৰিব পাৰে আপোনাৰ ৱেবছাইটত গৈ পিনে নম্বৰ পাই যাব ময়ো মেনশ্যন কৰি দিম আৰু এই গোটেই টুৰটোৰ কাৰণে আমি জীপ চাফাৰী এখন জীপ আছে থাৰ পুৰণা থাৰ সেই জীপ চাফাৰী দিওঁ এষ্টিমেট আপোনাৰ 2000 মান খৰচা হয় এখন জীপৰ ৰাইডত এটা জীপৰ ৰাইডত আৰু এই জীপ ৰাইডটো আপোনাৰ 2000 ৰুপিছত আপুনি 4-5জন মানুহ যাব পাৰিব আৰু গোটেই গাৰ্ডেন ভিজিট কৰাৰ লগতে আপুনি ফেক্টৰী ভিজিট কৰিব পাৰিব তো এয়া হৈ গ'ল চাংমাচান ট্ৰি হাউস বনি আছে আপকামিং আৰু এয়া মোৰ ফেমিলিৰ লগত মই অকণমান নগাখুলিৰ পৰা বজাৰৰ পৰা আহোঁগৈ এয়া ধনু কৈ দিয়া কি কৰিব লাগে ইয়াতে আছা আমি বজাৰ গৈছোঁ ন তো থেংক ইউ ছ' মাছ আই থিংক এইকেইদিন ব্ৰডকাষ্ট কৰা নাই ক'তো ওলাই যোৱা নাই বতৰো বেয়া চ' নতুন ব্ৰডকাষ্ট লৈ আহিম আপোনালোকৰ ওচৰত আপকামিং ডেজত চ' এইখিনি অকণমান ধনুৰো স্কুলৰ প্ৰচেছ চলি আছে তো ওলাই যাব পৰা নাই তো নেক্সট এইটো ব্লগতে কৈ থওঁ মই নেক্সট 19ত গুৱাহাটী আহি আছোঁ গুৱাহাটী কলাক্ষেত্ৰত আমাৰ এখন মিটিং আছে গুৱাহাটীৰ প্ৰগতি ইনষ্টিটিউটৰ ফালৰ পৰা অইল স্পন্সৰ কৰিছিলে যি চাৰ্টিফিকেট কোৰ্চ হোটেল ৰেষ্টুৰেণ্ট মেনেজমেণ্টৰ তাৰ চাৰ্টিফিকেট দিয়া হ'ব আৰু সেই চাৰ্টিফিকেট অনুষ্ঠানতে বহুতক লগ পাম বুলি আশা কৰিলোঁ 19 তাৰিখে লগ পাই আছোঁ গুৱাহাটীত তেতিয়ালৈকে চলো বাই বাই জয় অসম জোহাৰ